এফালে যদি জিকিৰ জাৰিৰ মাধুৰী আনফালে হৰিনাম বা জনগোষ্ঠীয় অময়া সুৰ সম্প্ৰীতি ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাৰ্তাৰে পহিলা মাঘৰ দিনটোতে হাজোত উদযাপিত হ'ল মণিকুট উৎসৱ আৰু সমন্বয় যাত্ৰা ঊনৈছশ ৯২ চনতে আৰম্ভ হোৱা এই পৰম্পৰাৰ ৰক্ষা কৰি এইবাৰো পুৱামক্কাৰ খাদিম আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈৰ আলিংগনেৰে আৰম্ভ হয় এই শোভাযাত্ৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত দীৰ্ঘদিনে আয়োজন হৈ অহা এই মণিকুট উৎসৱ আৰু সমন্বয় যাত্ৰাত অংশগ্ৰহণ কৰি আসুৰ সভাপতি উৎপল শৰ্মাই ক'লে অসমত এতিয়াও এই যাত্ৰাৰ প্ৰাসংগিকতা আছে 1992 চনত হৈছিলে বাবৰি মছজিদ ধ্বংসৰ প্ৰেক্ষাপটত হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ বাৰ্তা বহনৰ কাৰণে আজিৰ তাৰিখতো অসমত এনে কিছু অপশক্তি আছে যিয়ে জাতি ধৰ্ম বৰ্ণ আনকি খাদ্যাভ্যাসৰ নামতো আমাক ভাগ ভাগ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে গতিকে সেই সকলো শক্তি সকলো অপশক্তিক হাজো অঞ্চলৰ ৰাইজে আজি বাৰ্তা দি দিয়ে যে অসমৰ খিলঞ্জীয়া মানুহ এক হৈ আছিল এক হৈ আছে আৰু সদায় ঐক্যবদ্ধ হৈ আগবাঢ়িব জাতি ধৰ্ম বৰ্ণৰ সংকীৰ্ণ ৰাজনীতিৰ কাৰণে অসমত স্থান নাই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পুৱামক্কাৰ খাদিমেও দিলে সম্প্ৰীতিৰ বাৰ্তা এই মুহূৰ্তৰ কাৰণে আমি হাজোবাসী ৰাইজ বাট চাই থাকোঁ আৰু এই শুভক্ষণ আৰম্ভ হৈছে আমি আটাই গৌৰৱান্বিত আমি ভাবোঁ এই গৌৰৱৰ জাগাখিনি সদায় আমি ধৰি ৰাখিব লাগিব সমন্বয়টো এইটো নতুন বস্তু নহয় বিশেষকৈ হাজো তীৰ্থনগৰী হাজোৰ কাৰণে এই সমন্বয় নতুন কথা নহয় এইটো সমন্বয়টোৰ কাৰণটো এইটোৱে সমন্বয়টো যেহেতু আগৰ পৰাই আছিলে তাক কিছু কাৰণে মডিফাই কৰা হৈছে যেনে হিন্দু মুছলমান বুদ্ধ এইবিলাক সদায় আমাৰ হাজোতে আছে এইবিলাক সকলোৱে মিলিজুলি আমাৰ সেইকাৰণে অসম এই হিন্দু মুছলমান বুদ্ধিষ্ট এইসকলক লৈ ত্ৰিবেণী সংগম বুলি কয় আৰু ইয়াত মানে এই তিনিটা ধৰ্মৰ অনুষ্ঠান আছে যেনে হয়গ্ৰীৱ মাধৱ কেদাৰ কামেশ্বৰ গণেশ আছে পুৱামক্কা দৰগাহ শ্বৰীফৰ নামনিৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদলৈ পদব্ৰজে হোৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে খগেন গগৈ দীক্ষু শৰ্মাকে আদি কৰি কেইবাগৰাকীও সাংস্কৃতিক শিল্পীয়ে এইটো অসমৰ কাৰণে গৌৰৱৰ কথা সকলো জাতি জনগোষ্ঠী ধৰ্ম বুলি কথা নাই ইয়াত সকলো মিলি সমন্বয় যাত্ৰা এটা কৰিছে ইয়াতকৈ ভাল কি হ'ব পাৰে ভাল লাগিছে মই ইয়াত সঁচাকৈ খুব ভাল লাগিছে আৰু এই যি ঐক্যতা সংস্কৃতি সমন্বয় সদায় বৰ্তি থাকক এনেদৰে যি সময়ত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে সমাজত বিভাজনৰ সৃষ্টি কৰিছে সেই সময়ত এনে শোভাযাত্ৰাই সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে হাজোৰ পৰা বিকি মেধিৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে সুৰজিত শইকীয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা